আমি দিম যেতিয়ালৈকে ৰাইজ আপোনালোকে চিন্তা নকৰিব ওলাই নাহিব সকলোকে অনুৰোধ কৰিছো সম্ভাব্য বিমান আক্ৰমণৰ পূৰ্বে এইদৰে বিদ্যুৎ সংযোগ কৰ্তন কৰা হ'ব। ইয়াৰ পিছতে জিলা প্ৰশাসনে মাইক যোগে ঘোষণা কৰিব। লাগে কেনেকে আমাৰ আৱেৰনেছ সেফটি প্ৰিপাৰেচন কৰিব লাগে এই কাৰণে আজি সিভিল ডিফেন্স এটা মক ড্ৰিল অৰ্গানাইজ কৰিছে তাতে আমাৰ গোটেইখিনি যি লগ লগি ডিপাৰ্টমেণ্ট পুলিচ ডিপাৰ্টমেণ্ট এছডিআৰএফ এনডিআৰএফ ফায়াৰ সাৰ্ভিসেছ এণ্ড হেল্থ ডিপাৰ্টমেণ্ট ইয়াত আমাৰ হেল্প কৰিছে আপোনাৰ গম পাইছে আপোনাৰ দেখা পাইছে কেনেকে মক ড্ৰিল আয়োজিত কৰা হৈছে কেনেকে সেফটি সিকিউৰিটি এণ্ড কেনেকে কৰা যায় এই কাৰণে আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ তো এইটো মক ড্ৰিল ভালে ভালে শেষ হৈ আমি গোটেইখিনি যিখিনি আমাৰ ডিপাৰ্টমেণ্ট আছিলে আৰু আমাৰ এনচিচি এনএছএছ যিখিনি আছিলে তেখেতক ধন্যবাদ দিছোঁ আৰু ৰাইজৰ লগত সজাগ হ'ব লাগিব কেনেকে বিপদ কেনেকে কাম কৰিব লাগিব সেইকাৰণে তেখেতৰ ভালকে এৱেৰনেছ হ'ব লাগিব এইটো মই অপেক্ষা কৰিম।